ব্ৰেকফাষ্ট কৰিব লৈছোঁ ৰুটি বন্ধাকবি আৰু ওলাই থকালৈকে খাই থাকিম কিন্তু বৰ সোৱাদ দিয়ে এইকেইটা খাবলৈ অমলেট কেতিয়াবা এনেকুৱা লাগে খাবলৈহে যেন জীয়াই আছোঁ নাখালে মৰি থাকিম মানে সেইকাৰণে খাই লওঁ আৰু কিন্তু এটা কথা আমি অসমীয়া মানুহবোৰ এনেকুৱা হয় দিনটোত এবাৰ ভাত খাবই লাগিব বাকী আমি হাজাৰ ৰেচিপি খাই থাকোঁ ভাতটো নাখালে কিন্তু দুৰ্বল দুৰ্বল লাগে ন মোৰ কিন্তু লাগে দেই ভাত মানে কেইটামান হ'লেও পেটত পৰিবই লাগিব গুড মৰ্ণিং সকলোকে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটোলৈ স্বাগতম মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ টকা নালাগে নহয় আপোনালোকৰ থাকিলেও লিংকটো দি দিব মই ছাবস্ক্ৰাইব কৰি দিম দেই মানে সমানে সমানে কৰি যাম বুলি ভাবিছোঁ ইউটিউবত মানে মই কাম নকৰোঁৱেই আজিকালি অলপ অলপ কৰিব লৈছোঁ আৰু এক গুলি মে দো চিকাৰ মাৰি আছোঁ আৰু এতিয়া ব্ৰেকফাষ্টটো লৈ আহিছোঁ আমাৰ আৰিয়া মানে ৰাতিপুৱা হ'লেই কাষ্টাৰ্ড খাওঁ বুলি কয় অকল কাষ্টাৰ্ড খালে হ'বনি বাৰু তাকে এতিয়া ৰুটি আৰু এগ ভুজি বনাই আনিছোঁ মই গৰম পানী গিলাচ লৈ আহিছোঁ আশা কৰোঁ সকলোৰে ভাল আমাৰো ভালেই আৰু ভাল বেয়া মাজতে চলি আছোঁ তথাপিও ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছোঁ বেয়াখিনি কাট খাই ভালখিনি আকৌ আহিব বুলি মুঠতে যিমানে যি নহওক কিন্তু মুখৰ হাঁহিটো কেতিয়াও নাইকিয়া নকৰোঁ এইটোৱে মানে বিনামূলীয়া হয় আৰু এই বিনামূলীয়াটোকো যদি মই নাইকিয়া কৰিবলৈ হয় তেনেহ'লে মই আৰু পৃথিৱীৰ আটাইতকৈ দুখীয়া মানুহ বুলি ভাবিম সেইকাৰণে মই দুখীয়া মানুহ হ'ব নিবিচাৰোঁ মই ধনৰ ধনী নহ'লেও কিন্তু মই মনৰ পৰা বহুত ধনী সেইকাৰণে এইটো মোৰ ফ্ৰীতে মই চবকে দিওঁ ফ্ৰী অফ কোৰ্চ ব্ৰেকফাষ্ট খোৱাৰ পিছত যে তামোল এখন নচুবালে ভাল নালাগে সেইকাৰণে দাঁতকেইটা দিছে এনেকুৱা হৈ গৈছে যি হয় হওক আৰু সোৱাদটো এৰিব নোৱাৰে খাইহে মৰিম আৰু বহুত ছোৱালীৰ জীৱনবোৰ কেনেকুৱা জানে ঘৰখন এৰি হোৱাৰ পিছত শহুৰৰ ঘৰত নিজৰ ঘৰৰ নিচিনাকৈ থাকিব নোৱাৰে কাম কৰি থকাৰ টাইমতহে নিজৰ বুলি কৈ থাকে যদি কাম নকৰে তেনেহ'লে হৈ গ'ল আৰু নিজৰ কথা এটাও তাত ক'ব নোৱাৰে আৰু বহুত শাহু এনেকুৱা আছে নিজৰ পুতেকৰ কথাটোহে কথা বোৱাৰীকে যি কয় সেইটোতো কথা নহয়েই আৰু মানে লাও সদায় পাতৰ তলত বুলি কয় যে বোৱাৰী হোৱাৰ পিছতহে গম পোৱা যায় কিন্তু মাকৰ ঘৰত কেতিয়াও নিশিকায় এইটো ল'ৰা ছোৱালী সমান বুলিয়ে শিকায় কিন্তু বোৱাৰী হোৱাৰ পিছতহে এইকেইটা ৱৰ্ড লাগি যায় ছোৱালী লাও সদায় পাতৰ তলত ঢেৰ কিবা কিবি আৰু ফকৰা যোজনা আছে নহয় সেই গোটেইখিনি বোৱাৰী জীৱনটোত খাটি যায় আৰু বোৱাৰীবোৰক কিয় নিজৰ ছোৱালীৰ নিচিনা ভাবিব নোৱাৰে যিখন ঘৰত বোৱাৰীক নিজৰ ছোৱালীৰ নিচিনা ৰাখিব নহয় তেওঁলোকৰ ছোৱালীও বেলেগৰ ঘৰত সুখত থাকিব আৰু যিখন ঘৰত বোৱাৰীক অত্যাচাৰ কৰিব নহয় তেওঁলোকৰ জীয়েক গৈ যিমান যত মানে দূৰত নাথাকক ভালকৈ নাথাকক ভগৱানে কিবা এটা নহয় কিবা এটা প্ৰকাৰে দুখ দিবই দিব কাৰণ কেলৈ জানেনে এইফালে তেওঁ বোৱাৰীকক শাস্তি দি আছে যে সেইফালে জীয়েকে কষ্ট পাই থাকিব নিজৰ জীয়েক বুলি ভাবিব নালাগে কিন্তু আনৰতো জীয়েক সেইবুলিতো ভাবিব লাগে ন কেনেকৈ ইমান এজনী ছোৱালীক কথা শুনাব পাৰে বা কিছুমান শাহুৱেকে কেনেকৈ ইমান অত্যাচাৰ কৰিব পাৰে খাওঁতে শুওঁতে বহোঁতে মানে এনেকুৱা হয় মানে বোৱাৰী এজনী অহাৰ লগে লগে মানে তাই নিজৰ মন মৰ্জিত একো কৰিব নোৱাৰে অকল সেই ঘৰখনৰ কথামতেই চলিব লাগিব যদি সেই ঘৰখনৰ কথামতে নচলে হৈ গ'ল আৰু বোৱাৰীয়ে কৰা প্ৰতিটো কাম মানুহৰ চকুত লাগে কিন্তু জীয়ৰীয়ে কৰা কামবোৰ চকুত নালাগে বোৱাৰীৰ জীৱন ছোৱালীৰ জীৱন কিমান পাৰ্থক্য ন বহুত ছোৱালী সেইকাৰণে এইবোৰ দেখি দেখি বিয়া নহওঁ বুলিয়ে ডিচিশ্যন লৈ লৈছে আজিকালি গম পাইছানে ব'লা উঠি লওঁগে ব'লা ধৰা ব'লা বজাৰ কৰিবলৈ যায় পাচলি বজাৰ কৰি বৰ ভাল পাই যে হাত জাপ মাৰি আহিছে
লগতে মই এনেই মানুহজনী ফচিব লাগে বজাৰ কৰিবলৈ আহি নাকটো এনেকৈ থাকিব দেই গেলা গেলা কৰি আছে ইয়াত বজাৰ কৰিবলৈ ভাল বিলাহী 15 টকা কেজি তিয়ঁহ 10 টকা কেজি এইফালে লাগি গ'ল আমাৰ ছোৱালী এনেকেই পিছে পিছে ঘূৰি ফুৰিব আৰু সেইটোৱে ভাল পায় সেয়া 10 টকাত কেইটা 10 টকাত কেইটা এইফালে মই পুদিনা পাত এৰুৱাই আছোঁ গৰম দিনত এনেই ভাতৰ লগত চাবচোন চাটনি অকণমান হ'লে ভাল লাগে ন মানুহজনে পুদিনা বিচাৰি বিচাৰি আনিছে সেইটো কাৰণে বোলো বনাই দিওঁ আৰু ইয়াত মই কি মিক্স কৰিছোঁ জানেনে পুদিনা মান ধনিয়া নহৰু আদা জলকীয়া এয়া আৰু বনাই দিলোঁ খাবলৈ খুব টেষ্টি পুদিনা গছ পাবলৈ ইমান টান ইয়াতে ৰুই দিওঁচোন ন আগতে মই গুৱাহাটীত যে এনেকৈ ৰুই দিওঁ কেনেকুৱা লাগে আৰু পানী দি থাকিব লাগে আচলতে ৰিংকুৱে পানী দি নাথাকে গ'ল ন কচুটো লগালগ আহি যায় আকৌ ফ্ৰকটো ছুটিয়ে হৈ গ'লা পৃথিৱীত যে বিভিন্ন প্ৰকাৰৰ মানুহ থাকে সেইটো আমি যেতিয়া মানুহবোৰৰ লগত অকণমান মানে ঘৰুৱা টাইপৰ হওঁ তেতিয়াহে গম পাওঁ হয়নে নহ'লে মানে কি হয় আমি এতিয়া নিজে যেনেকুৱা আনকো তেনেকুৱা বুলিয়ে ভাবোঁ মই একচুৱেলি কি জানে মই সঁচাকৈ মানে মই একেবাৰে 90 দশকৰ ছোৱালী হয় যদিও মানে কিবা নিজকে অকণমান টেঙৰ বুলি ভাবোঁ কিন্তু ইমানো টেঙৰ নহয় মানুহ চিনি পোৱাত মানে একেবাৰে বেয়া মানে কোনোবাই যেতিয়া মোক ইমান ভাল লাগে তোমাক ইমান নিজৰ লাগে সেইবুলি কয় নহয় তেতিয়া মই মানে সঁচাকৈ ভাবি লওঁ মানে সঁচাকৈ মোৰ নিজৰ গতে মোৰ নিজৰ মানুহতকৈ নিজৰ বুলি ভাবি লওঁ তাৰপিছত যেতিয়া মানে কাণ্ড কাৰখানাবোৰ দেখোঁ মানে তেতিয়াহে গম পোৱা যায় মানুহে কয় নহয় দূৰৰ পৰা পাহাৰটো দেখিবলৈও ধুনীয়া যেতিয়া ওচৰ চাপিব তেতিয়া তাৰ গম পোৱা যায় আৰু মই বিশেষকৈ এটা কথা জানিলোঁ মই যাক বেছিকৈ ভাল বুলি কওঁ তেওঁ কিন্তু একদম বেয়া লাগে সেইকাৰণে মই ভাল বুলি ৱৰ্ডটো নলগাওঁৱে মানুহ হয় ভাল বেয়া থাকিবই আৰু যেতিয়া আমি বেছিকৈ মানুহটো ভাল বুলি ভাবোঁ নহয় ভাল নোলালে বেয়া ওলালে তেতিয়া দুখ লাগে ন সেইকাৰণে সদায় এটা কথা মনত ৰাখিব মানুহ ভাল থাকিলে তাৰ বেয়াও থাকিব পাৰে সেইটো কথা ভাবি ল'লে আপুনি তেতিয়া লাইফত দুখ নাপায় তথাপি আমি দুখ পাওঁ আমি অসমীয়া মানুহবোৰ বহুত আৱেগিক হয় মানে কি জানেনে বহুত পটককৈ ইম'চনেল হৈ যাওঁ হয়নে মইতো বৰ পটককৈ ইম'চনেল হওঁ দেই লোকৰ দুখত দুখী হওঁ লোকৰ সুখত সুখী হওঁ নিজৰবোৰতো নিজৰ ভাগে থাকি যায় নিজৰবোৰ ক'বলৈও মানে বেয়া লাগে মানে বেছি কিবা ভাল এটা ক'বলৈ গ'লেও বেছি কৰি দেখাইছে নেদেখালেও গুমুঠা মাৰি আছে সেনেকুৱা বুলি কয় মোক বাৰু গুমুঠা মাৰি থকা বুলি খুব কম মানুহে ক'ব পাৰিব কিয়নো মই গুমুঠা মাৰি থাকিবই নোৱাৰোঁ মই চিনি পোৱা মানুহ হ'লে মাত এষাৰ দিমেই আৰু মানে মোৰ মানে ফ্ৰীনেছটো মানে আহি যায় গম পাইছেনে কিছুমানে চাগে বেয়াও পায় তাত মই ক'ব নোৱাৰোঁ কিন্তু অকণমান মানুহ চাই মানে সেইকাৰণে অকণমান নিজৰ ফূৰ্তিবোৰ কৰিবলৈ চাওঁ আৰু কাৰণ কেলৈ চবেই ভাল নাপায় ন কম মানুহৰ মাজতে আবদ্ধ থাকিব বিচাৰোঁ বেছি মানুহ চিনাকি হ'লে কি হয় জানে দুনিয়াখন যে ইমান বেয়া ওলাই পৰে মানে মই যেনেকৈ আছোঁ তেনেকৈ সুখী থাকিব বিচাৰোঁ কম মানুহৰ মাজত আৰু সেইকাৰণে মানুহক বেছি জানিব যাব নালাগে গম পাইছেনে আমি আকৌ ভাল লাগিলে এবাৰ লগ কৰোঁচোন দূৰে দূৰে থাকিলে মৰম বাঢ়ে ওচৰলৈ গ'লেই মৰম শেষ হৈ যায় জানে প্ৰতিক্ৰমবোৰ গম পোৱা যায় হাতীটো ভাগিয়ে থাকিব এতিয়া হাতীটো ইমানকৈ দলিয়াইছে মানে পেটটো নায়েই নেজডাল এৰুৱাই পেলালে পৃথিৱীত যে ইমান বিভিন্ন প্ৰকাৰৰ মানুহ আছে জানিব লাগে গম পাইছেনে আমি মানে সহজ সৰল যে পৃথিৱীখন বৰ সহজ সৰল মানুহে ভৰ্তি বুলি ভাবোঁ ঠিক আছে তেন্তে আজৰি ৰাখোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলো মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট